হাই ডিয়ার্স, ওয়েলকাম টু নেক্সট লেভেল স্কুল। আজি আমি তোমালোকৰ ছ'চিয়েল সায়েন্সৰ সিলেবাস সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ 2024-25 সেশন বা SSLC ফাইনেলৰ কাৰণে তোমালোকৰ সিলেবাস কি হ'ব, লগতে হাফ ইয়াৰলি সিলেবাস কি হ'ব, কোনটো চেপ্টাৰ থাকিব কোনটো নাথাকে আৰু কোনটোৰ পৰা কিমান মাৰ্কছ আহিব সেই সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে চোৱা, ক্লাছ 10 টোটেল মাৰ্কছ 100, থিওৰি আহিব তোমালোকৰ 90, ঠিক আছে। তাৰপিছত ইণ্টাৰনেল এছেছমেণ্টত থাকিব তোমালোকৰ 10 মাৰ্কছ, 5 মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন 27, ঠিক আছে। তাৰপিছত চোৱা, যদি আমি চেপ্টাৰলৈ চাওঁ তেতিয়াহ'লে প্ৰথমতে আছে হিষ্টৰী। এই চেপ্টাৰটোৰ পৰা বা ইতিহাস, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 35 মাৰ্কছ আহিব এই পৰ্চনটোৰ পৰা, ঠিক আছে। ইতিহাস খণ্ডটোৰ পৰা তোমালোকৰ 35 মাৰ্কছ আহিব। আৰু এটা কথা, তোমালোকৰ এইবাৰৰ যিটো সিলেবাস আছে সেই সিলেবাসত কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ থাকিব সেই সম্পৰ্কে কোনো ধাৰণা দিয়া নাই বা দিয়া নাই, জাষ্ট এনেকে চিন দি দিছে, ঠিক আছে। কোনটো থাকিব কোনটো নাথাকে তেনেদৰে চিন দি দিছে, ঠিক আছে। কিন্তু মই তোমালোকৰ পুৰণা সিলেবাসটো ব্যৱহাৰ কৰি, অৰ্থাৎ 2023-24 সিলেবাসটোৰ পৰা মই তোমালোকৰ সুবিধাৰ্থে মাৰ্কছটো লিখি দিছো আৰু এইবাৰৰ সিলেবাসত কোনো মাৰ্কছটো দিয়া নাই, ঠিক আছে। সো প্ৰথম চেপ্টাৰটো যদি আমি চাওঁ, ইতিহাস খণ্ডৰ পোৰ্শন অফ বেংগল স্বদেশী মুভমেণ্ট, ঠিক আছে, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এই চেপ্টাৰটো হাফ ইয়াৰলিতো থাকিব, লগতে ফাইনেলতো থাকিবই, ঠিক আছে। আৰু মাৰ্কছ আহিছিলে যোৱাবাৰৰ সিলেবাস অনুযায়ী, মাৰ্কছ ইয়াৰ পৰা আহিছিলে 15 মাৰ্কছ আৰু ফাইনেলত আছিলে 6 মাৰ্কছ, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে ৰেজ অফ গান্ধী এৰা এণ্ড হিজ ৰুল ইন ফ্ৰীডম মুভমেণ্ট, মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 15 মাৰ্কছ আহিছিলে যোৱাবাৰৰ সিলেবাস মতে অনুযায়ী, আৰু এইটো হাফ ইয়াৰলিতো থাকিব, লগতে এনুৱেলতো থাকিবই, ঠিক আছে। তাৰপিছত যদি চাওঁ তেতিয়াহ'লে আছাম এণ্টি ব্ৰিটিছ ইনস্পায়াৰিং ইন আছাম এগ্ৰেইন ৰিভলিউশ্যন, অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, ঠিক আছে। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত থাকিব, লগতে এনুৱেলতো থাকিব, ঠিক আছে। আৰু মাৰ্কছ সম্পৰ্কে যদি কওঁ তেতিয়াহ'লে হাফ ইয়াৰলিত থাকিব 10 মাৰ্কছ আৰু এনুৱেলত থাকিব 7 মাৰ্কছ, ঠিক আছে। এইটো আগৰ সিলেবাস অনুযায়ী আছিলে, ঠিক আছে। এইটোৱে হ'ব, ইমান আৰু লৰচৰ নহয়। এইবাৰ কিন্তু মাৰ্কটো দিয়া নাই কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব, ঠিক আছে। তাৰ পিছত যদি চোৱা চেপ্টাৰ 4 ৰুল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট, স্বাধীনতা আন্দোলন আৰু অসমত গান্ধী জাতীয় জাগৰণ, ঠিক আছে। স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, এই চেপ্টাৰটোৰ পৰা, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে, ঠিক আছে। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে আৰু এনুৱেলত থাকিব, আৰু যোৱাবাৰ ইয়াৰ পৰা মাৰ্কছ আহিছিলে 8, ঠিক আছে। নেক্সট যদি চাওঁ তেতিয়াহ'লে চেপ্টাৰ 4 কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, ঠিক আছে। ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে, এনুৱেলত থাকিব, আৰু ইয়াৰ পৰা যোৱাবাৰৰ সিলেবাস অনুযায়ী মাৰ্কছ আছিলে 7, ঠিক আছে। এইবাৰো মাৰ্কিং চিষ্টেমটো এইটোৱে হ'ব, জাষ্ট তোমালোকৰ মাৰ্কিংটো দিয়া নাই, ঠিক আছে। তাৰপিছত যদি মই চাওঁ তেতিয়াহ'লে ছেকশ্যন 2 জিঅ'গ্ৰাফী বা ভূগোল, জিঅ'গ্ৰাফী, এইটো জিঅ'গ্ৰাফীৰ পৰা তোমালোকৰ মাৰ্কছ থাকিব 35, ঠিক আছে। 35 সিলেবাস যোৱাবাৰৰ সিলেবাস অনুযায়ী, ঠিক আছে। তাৰপিছত প্ৰথম চেপ্টাৰটো আছে ইকনমিক জিঅ'গ্ৰাফী, অৰ্থনৈতিক ভূগোল। এই চেপ্টাৰটোৰ পৰা, এই চেপ্টাৰটো হাফ ইয়াৰলিতো থাকিব, লগতে এনুৱেলতো থাকিব। যদি মাৰ্কিংটো যদি চোৱা তেতিয়াহ'লে যোৱাবাৰ হাফ ইয়াৰলিত ইয়াৰ পৰা আহিছিলে 15 আৰু এনুৱেলত আহিছিলে বা ফাইনেলত আহিছিলে 7, ঠিক আছে। নেক্সট যদি চাওঁ
এনভাইৰনমেণ্টেল প্ৰব্লেমছ, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিটো থাকিব, লগতে এনুৱেলতো থাকিব। যোৱাবাৰ ইয়াৰ পৰা মাৰ্কছ আহিছিলে 15 আৰু ফাইনেলটো আহিছিলে 6, ঠিক আছে। নেক্সট যদি চাওঁ তেতিয়াহ'লে জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড, পৃথিৱীৰ ভূগোল এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে আৰু ফাইনেলত থাকিব 8 মাৰ্কছৰ কাৰণে, ঠিক আছে। তাৰপিছত যদি মই চাওঁ তেতিয়াহ'লে জিঅ'গ্ৰাফি অফ আছাম, অসমৰ ভূগোল, ঠিক আছে। অসমৰ ভূগোল চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে আৰু এনুৱেলত তোমালোকৰ ইয়াৰ পৰা 14 থাকিব, ঠিক আছে। তাৰপিছত যদি চাওঁ ছেকশ্যন 3 বা তৃতীয় খণ্ড পলিটিকেল চায়েন্স এণ্ড ইকনমিক্স পাৰ্ট, পলিটিকেল চায়েন্স বা ৰাজনীতিক বিজ্ঞান যিটো পাৰ্ট আছে তোমালোকৰ, ৰাজনীতিক বিজ্ঞানৰ পৰা তোমালোকৰ ইয়াত 10 মাৰ্কছ থাকিব, ৰাজনীতিক বিজ্ঞানৰ পৰা 10 মাৰ্কছ থাকিব। আৰু ইণ্ডিয়ান ডেমক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিটো থাকিব, লগতে ফাইনেলটো আহিবই। আৰু যোৱাবাৰৰ চিলেবাছ অনুযায়ী ইয়াৰ পৰা মাৰ্কছ আছিলে 10, এইবাৰো এনেকুৱা ধৰণৰে এটা মাৰ্ক আহিব, আৰু ইয়াত আছিলে 5, ঠিক আছে। ফাইনেলটো আছিলে ইয়াৰ পৰা 5। নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে ইন্টাৰনেশ্যনেল অৰ্গেনিজমছ, ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ, অৰ্থাৎ আন্তৰ্জাতীয় সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, ঠিক আছে। এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত নাথাকে, ঠিক আছে, হাফ ইয়াৰলিত নাথাকে, সেইকাৰণে এই হাফ ইয়াৰলি পৰ্চনটো খালী হৈ আছে। আৰু এনুৱেলত থাকিব, এনুৱেলটো থাকিবই, আৰু ইয়াৰ পৰা যোৱাবাৰৰ চিলেবাছ অনুযায়ী 5 মাৰ্কছ থাকিব, ঠিক আছে। তাৰপিছত যদি চাওঁ পাৰ্ট 2 ইকনমিক্স বা অৰ্থনীতিৰ পৰা তোমালোকৰ দুটা চেপ্টাৰ থাকিব, মানি এণ্ড বেংকিং, মুদ্ৰা আৰু বেংক ব্যৱস্থা, এই চেপ্টাৰটো হাফ ইয়াৰলিটো থাকিব, লগতে এনুৱেলতো থাকিবই, ঠিক আছে। আৰু ইয়াৰ পৰা হাফ ইয়াৰলি 10 মাৰ্কছ অহাৰ সম্ভাৱনা যোৱাবাৰৰ চিলেবাছ অনুযায়ী যদি চাওঁ। তাৰপিছত ফাইনেলত 5 মাৰ্কছ, ঠিক আছে। তোমালোকৰ মাৰ্কিং চিষ্টেমটো যেতিয়া ব্লু প্ৰিণ্ট পাবা তেতিয়া পাই যাবা বাৰু, আৰু চিষ্টেমটো এইটোৱে হ'ব, ঠিক আছে। তাৰপিছত চেপ্টাৰ 2 ইকনমিক্সৰ ইকনমিক ডেভেলপমেণ্ট বা অৰ্থনৈতিক উন্নয়ন, এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত নাথাকে আৰু ফাইনেলটো থাকিব ডেফিনেটলি, ঠিক আছে। তাৰপিছত এনেকৈ গৈ ইণ্টাৰনেল এছেছমেণ্ট 10 লৈ তোমালোকৰ টোটেল মাৰ্কছ হৈ যাব 100। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।